Hello everyone, সকলোকে welcome জনাইছো YouTube channel Career Assamলৈ। আজিৰ এই ভিডিঅ'টিত আমি চাম কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ওৱান লাইনাৰ আৰু মোৰ আগৰ দুটা ভিডিঅ' মই দিছিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ এনেকুৱা ইনফৰমেশ্যন যিসকলে চোৱা নাই চাই ল'ব আৰু নতুনকৈ যিসকলে চেনেলটো চোৱা আৰম্ভ কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ড সাৰ্কেলৰ মাজত যিকোনো জব সম্পৰ্কীয় ইনফৰমেশ্যন আৰু এনেকুৱা ধৰণৰ ইনপুটছ পাবৰ কাৰণে। তো প্ৰথমতে ইয়াতে আছে আমাৰ ৰিসেন্টলি ডিক্লেয়াৰ্ড ৰাজ্যিক বঁটা ষ্টেট এৱাৰ্ডছ আৰু ইয়াতে মই এইখিনি অসমীয়াত লিখিছিলোঁ, গতিকে কাৰোবাৰ যদি অসুবিধা হয় কমেণ্ট কৰি জনাব। তো ষ্টেট এৱাৰ্ডছৰ আমাৰ এটা আছে বিষ্ণু ৰাভা এৱাৰ্ড, যিটো আমাৰ বিষ্ণু ৰাভা দিৱস পালা হয় 20 জুনত, সেইদিনাখন এই বঁটাকেইটা দিয়া হয়। তো এইবাৰ বিষ্ণু ৰাভা এৱাৰ্ড দিয়া হৈছিল চিত্ৰশিল্পী আৰ্টিষ্ট নৰেন্দ্ৰনাথ দাস আৰু ডান্সাৰ ভেটেৰান ডান্সাৰ নৃত্যশিল্পী ডক্টৰ মল্লিকা কন্দলিক বিষ্ণু ৰাভা বঁটা 2025ত তেওঁলোকক প্ৰদান কৰা হৈছিল। তাৰপিছত 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাধৱদেৱ বঁটা মাধৱদেৱ এৱাৰ্ড, যিটো নেশ্যনেল লেভেলৰ হয়, আৰু এইটো দিয়া হৈছিল আমাৰ বিশিষ্ট সাহিত্যিক ডক্টৰ থানেশ্বৰ শৰ্মা, তেখেতক দিয়া হৈছিল। তাৰপিছত বীৰ চিলাৰায় নামৰ এটা এৱাৰ্ড দিয়া হয়, বীৰ চিলাৰায় বঁটা 2025 কাৰণে দিয়া হৈছিল শ্বহীদ দীপক সিংহা খান। গতিকে এইখিনি হৈছে আমাৰ ষ্টেট এৱাৰ্ডৰ কিছু ডিটেইলছ। ষ্টেট এৱাৰ্ডছ আৰু আছে, যেতিয়া নতুনকৈ ডিক্লেয়াৰ কৰা হ'ব বা মই পিছত গোটেই কমপ্লিট এটা ভিডিঅ' এটা লৈ আনিম ষ্টেট এৱাৰ্ডছৰ ওপৰত। এতিয়া আমি বেলেগ কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি ইয়াত লিখা আছে। তো ইয়াৰ পিছত আছে উত্তৰ প্ৰদেশ এক্সপৰ্টছ ফাৰ্ষ্ট কনচাইনমেণ্ট অফ দোচেৰী মেংগো টু ডুবাই ইন জুন 2025। উত্তৰ প্ৰদেশৰ এক প্ৰকাৰৰ মেংগো স্পেচিছ দোচেৰী মেংগো ডুবাইলৈকে এক্সপৰ্ট কৰা হৈছে। প্ৰথম যিটো কনচাইনমেণ্ট বুলি কওঁতে বুজি পায়, প্ৰথম ফাৰ্ষ্ট কনচাইনমেণ্টটো ডুবাইলৈকে পঠোৱা হৈছে দোচেৰী মেংগো, আৰু কোনে পঠাইছে? উত্তৰ প্ৰদেশ ষ্টেটে। তাৰপিছত দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেজ ৰিচেণ্টলি ইনক্লুডেড টি প্লাণ্টেশ্যন আণ্ডাৰ পাৰভিউ অফ ৱেডাৰ বেছড ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন এগ্ৰিকালচাৰৰ লগত ৰিলেটেড ইঞ্চুৰেঞ্চ স্কিম আছে, ৱেডাৰ বেছড ক্ৰপ ইঞ্চুৰেঞ্চ স্কিম বুলি পেলাই, আৰু এই স্কিমখনত ৰিচেণ্টলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ টি প্লাণ্টেশ্যন, যিটো আমাৰ চাহ খেতি, সেইটো ইনক্লুড কৰিছে। তাৰপিছত এটা স্পৰ্টছ আপডেট আছে, চাউথ আফ্ৰিকা ৱন ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ডিফিটিং অষ্ট্ৰেলিয়া বাই 5 উইকেটছ ইন লণ্ডন লৰ্ডছ। চাউথ আফ্ৰিকাই ৰিচেণ্টলি ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ এৱাৰ্ড পাইছে, আৰু যিসকলে গম পোৱা নাই তেওঁলোকে জানি ল'ব। আৰু চাউথ আফ্ৰিকাৰ কেপ্টেইন আছিল টেম্বা বাভুমা, সকলোৱে চিনি পায়। তো অষ্ট্ৰেলিয়াক বিট কৰি পেলাই চাউথ আফ্ৰিকা এবাৰ ৱৰ্ল্ড টেষ্ট চেম্পিয়ন হৈ গ'ল। তাৰপিছত ৱৰ্ল্ড ব্লাড ডনৰ ডে ইজ অবজাৰ্ভ অন 14 জুন বাই WHO হু ইন ৰেচপেক্ট অফ গ্ৰেট অষ্ট্ৰেলিয়ান চাইণ্টিষ্ট কাৰ্ল লেণ্ডষ্টাইনাৰ। আমাৰ যিটো বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় ৱৰ্ল্ড ব্লাড ডনৰ ডে 14 জুনত, আৰু এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰে, আৰু কাৰ নামত? অষ্ট্ৰেলিয়ান বিজ্ঞানী কাৰ্ল লেণ্ডষ্টাইনাৰৰ নামত, গতিকে এইটো মনত ৰাখিব। তাৰপিছত হয়তো ভাইমন্দা চিনেমাখন সকলোৱে চাইছে। এতিয়া আমাৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে ভাইমন্দা চিনেমাখন একচুৱেলি মানে কাৰ লাইফৰ ওপৰত বেছ কৰি পেলাই বনোৱা হৈছে। তো ভাইমন্দা চিনেমাখন আছামিজ ফিল্ম মেকাৰ ডাইৰেক্টৰ মুনীন বৰুৱাৰ ওপৰত বেছ কৰি পেলাই, তেওঁৰ লাইফৰ ওপৰত বেছ কৰি পেলাই, তাৰ লগতে অসমীয়া চিনেমাৰো কিছুমান হিষ্ট্ৰিকেল পইণ্টছ তাত দেখুওৱা হৈছে, কিন্তু মুনীন বৰুৱা অসমৰ ফিল্ম ডাইৰেক্টৰ আৰু ফিল্ম মেকাৰ, তেওঁৰ ওপৰত বেছ কৰি বনোৱা হৈছে। ইয়াৰ পিছত মৰ্ণি মৰ্কেল ইজ দ্য বলিং কোচ অফ কাৰেণ্ট ইণ্ডিয়ান ক্ৰিকেট টীম। ইণ্ডিয়ান ক্ৰিকেট টীমৰ বৰ্তমান বলিং কোচ হৈছে মৰ্ণি মৰ্কেল। ইয়াৰ পিছত মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰিচেণ্টলি এৱাৰ্ডেড অৰুণাচল প্ৰদেশ এজ দ্য বেষ্ট ষ্টেট আণ্ডাৰ স্মল ষ্টেটছ কেটেগৰী ফৰ টবেকো ফ্ৰী ইউথ কেম্পেইন। তো ইয়াতে সৰুকৈ লিখা আছে অৰুণাচল প্ৰদেশ, মই ষ্টেটৰ নামটো লিখিব পাহৰি গৈছিলোঁ। তো অৰুণাচল প্ৰদেশক ৰিচেণ্টলি মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, আমাৰ যি ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আছে, তেওঁলোকে বেষ্ট ষ্টেট ডিক্লেয়াৰ কৰিছে কিহৰ ক্ষেত্ৰত? ইন দ্য কেটেগৰী অফ স্মল ষ্টেট। কিহৰ কাৰণে? ফৰ টবেকো ফ্ৰী ইউথ কেম্পেইন, যুৱ প্ৰজন্মৰ মাজত
ধপাতৰ ওপৰত ধপাত বিৰোধী প্ৰমোচন কৰাৰ কাৰণে তেওঁলোকক বেষ্ট ষ্টেট এৱাৰ্ড দিয়া হৈছে ইয়াৰ পিছত ফৰ্মাৰ চিফ জাষ্টিছ J.S. Khehar and Kothak Maestro Srimati Kumudini Lakhia received Padma Vibhushan in 2025 আমাৰ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ J.S. Khehar আৰু কথক নৃত্যশিল্পী কুমুদিনী লাখিয়াক পদ্ম বিভূষণ সন্মান দিয়া হৈছে 2025 চনত ইয়াৰ পিছত আসামিজ সত্ৰীয়া মেষ্ট্ৰ যতীন গোস্বামী এৱাৰ্ডে পদ্মভূষণ ইন 2025 আৰু অসমৰ সত্ৰীয়া শিল্পী যতীন গোস্বামীক পদ্মভূষণ বঁটা দিয়া হৈছে 2025 বা পদ্মভূষণ সন্মান দিয়া হৈছে ইয়াৰ পিছত ইণ্ডিয়ান এষ্ট্ৰনাট শুভাংশু শুক্লা flew to the ISS along with 3 other astronauts with SpaceX Falcon 9 rocket from Kennedy Space Center in Florida at 12:01 p.m. IST তো ইতিমধ্যে হয়তো গম পাইছে আমাৰ ইণ্ডিয়ান এষ্ট্ৰনাট শুভাংশু শুক্লা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন গৈছে আৰু কিহত গৈছে স্পেচ এক্সৰ ফেলকন 9 যিখন ৰকেট আছে তাত গৈছে ক'ৰ পৰা গৈছে কেনেডি স্পেচ চেণ্টাৰ আৰু এই কেনেডি স্পেচ চেণ্টাৰ আছে ফ্লৰিডাত গতিকে আপোনালোকে এই পইণ্ট কেইটা মনত ৰাখিব শুভাংশু শুক্লাৰ লগতে তেওঁ কোনখন ৰকেটত গ'ল কোনটো স্পেচ চেণ্টাৰৰ পৰা গ'ল আৰু সেই স্পেচ চেণ্টাৰটো ক'ত আছে সেইখিনি আমি জানিব লাগিব তাৰ পিছত ৰিসেন্টলি আসামিজ ৰাইটাৰ সুৰেন্দ্ৰ মোহন দাস অসমৰ ৰাইটাৰ সুৰেন্দ্ৰ মোহন দাস আৰু বড়ো ৰাইটাৰ বিনয় কুমাৰ ব্ৰহ্ম তেখেতক সাহিত্য একাডেমী শিশু সাহিত্য বঁটা দিয়া হৈছে সাহিত্য একাডেমী চিলড্ৰেন লিটাৰেচি প্ৰাইজ 2025 চনৰ যি শিশু সাহিত্য বঁটা সেয়া দিয়া হৈছে এই দুজন ব্যক্তিক সুৰেন্দ্ৰ মোহন দাস আৰু বড়ো লেখক বিনয় কুমাৰ ব্ৰহ্ম ইয়াৰ পিছত সুপ্ৰকাশ ভূঞা এণ্ড Amar Khongur Boro has been chosen for Sahitya Academy Young Writers Award 2025 সাহিত্য একাডেমী যুৱ পুৰস্কাৰৰ কাৰণে নিৰ্বাচিত হৈছে আমাৰ অসমৰ পৰা সুপ্ৰকাশ ভূঞা আৰু অমৰ খংগুৰ বড়ো নামৰ দুগৰাকী যুৱ সাহিত্যিকে ইয়ং ৰাইটাৰে গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু যদি আপোনালোকে এনে কথা কাৰেণ্ট এফেয়াৰ্ছৰ আপডেট পাই থাকিব বিচাৰে চেনেল সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত আৰু নেক্সট ভিডিঅ'ত আৰু কেইটামান কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ পেলাই আহিম থ্যাংক ইউ